আজি তৃতীয় দিন, অর্থাৎ ইতিমধ্যে ফার্স্ট আর সেকেন্ড দুটা ভিডিও হয়ে গৈছে। আজি আমি তৃতীয় দিনাও ইতিহাস পার্টর, সমাজ বিজ্ঞান বিষয়ের ইতিহাস পার্টর কিছু ইম্পর্টেন্ট কোশ্চিন লৈ আহিছো। আজি হব ইতিহাস পার্টর 4 নম্বৰ বা 4 নম্বৰ চেপ্টার স্বাধীনতা আন্দোলন আর অসমত জাতীয় জাগরণ, সেই পার্টৰ পৰা কিছুমান ইম্পর্টেন্ট কোশ্চিন লোৱা হৈছে। তোমালোকে চাবা, তাত প্ৰথম ইম্পর্টেন্ট কোশ্চিনটো হল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 2026 চনত আহিব লগা ফাইনেল পৰীক্ষাৰ কাৰণে তোমালোকৰ ইমানেই ইম্পৰ্টেণ্ট হয় কোশ্চিনটো, গতিকে সকলোৱে ভালকৈ মুখস্থ কৰি লওঁ। অসমীয়া ভাষা উন্নতি সাধিনী সভা, এইখিনি জানা তোমালোকে। ইয়াৰ শর্ট ফর্ম হল অ-ভা-উ-সা, পরীক্ষাত আহিবও পারে। অ-ভা-উ-সার সম্পূর্ণ রূপ কি? অসমীয়া ভাষা উন্নতি সাধিনী সভা, যাক আমি চমুকৈ কওঁ অ-ভা-উ-সা। আৰু এইখিনিকেই ব্ৰড কৰি লিখা হয় অসমীয়া ভাষা উন্নতি সাধিনী সভা। পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে 19বিংশ শতিকাৰ মাজভাগত অসমৰ এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। এই শ্ৰেণীৰ চেষ্টাত অসমত বহুতো সামাজিক তথা ৰাজনৈতিক সংগঠনৰ জন্ম হৈছিল, যিবোৰ সংগঠনে অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰ উন্নতিৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকাতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মৰ্মে মৰ্মে অনুভৱ কৰিছিল। সেই উদ্দেশ্যেৰে 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা বা চমুকৈ তোমালোকে দেখিবলৈ পাইছা অ-ভা-উ-সা গঠিত হৈছিল। গতিকে এইখিনিতো শর্ট কোশ্চিন আহিব পাৰে। অ-ভা-উ-সা কেতিয়া গঠন হৈছিল? তোমালোকে লিখিব লাগিব 1888 চনত গঠন হৈছিল। অ-ভা-উ-সা কৰ পৰা গঠন হৈছিল? অ-ভা-উ-সা কলিকাতাৰ পৰা গঠন হৈছিল। কৰ পৰা? কলিকাতাৰ পৰা গঠন হৈছিল। ইয়াৰ অন্তৰালত আছিল সেই সময় প্ৰসিদ্ধ ছাত্ৰ হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ৰমাকান্ত বৰকাকতি। এই সভাই অসমীয়াসকলৰ মাজত, এই সভা মিন্স অসমীয়া ভাষা উন্নতি সাধিনী সভা, মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগত অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহৰ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ উৎকৃষ্ট কৃতি হেমকক প্ৰকাশৰ কামো হাতত লৈছিল। এইখিনিত তোমালোকৰ এটা ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন আছে। ইতিমধ্যেই তোমালোকে পাইছা হেমকক, নামটো শুনা পাইছা। হেমকক হল, আমি যাক কক মিন্স অভিধান, আমি যাক ইংৰাজীত ডিকশ্যনাৰী বুলি কওঁ, অসমীয়া ভাষাৰ আটাইতকৈ ডাঙৰ অভিধানখনৰ নাম হল হেমকক। এই হেমকক যে অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে, সাহিত্য চৰ্চাৰ কাৰণে বহুত অৱদান হেমচন্দ্ৰ, ইতিমধ্যে আমি পাইছো হেমচন্দ্ৰ। এই হেমচন্দ্ৰৰ অৱদানৰ কাৰণে তাৰ নাম অনুসাৰে সেই অভিধানটোৰ নাম ৰাখিছে হেমকোষ। হেমকোষ।
কক আৰু হেমকক প্ৰকাশিত হৈছিল 1900 চনত। ক্লিয়াৰ হৈছে? তেনেহলে কাৰ উৎকৃষ্ট সাধনৰ কাৰণে হেমকক প্ৰকাশ কৰা হৈছিল? হেমচন্দ্ৰ বৰুৱাৰ। হেমচন্দ্ৰ বৰুৱাৰ উৎকৃষ্ট সাধনৰ কাৰণে 1900 চনত হেমকক প্ৰকাশ কৰা হৈছিল। অভা উষা সবাই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পৰ্কেও নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্ৰমান্বয়ে অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবেও প্ৰচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি কহিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অভা উষাৰ শাখা গঠনৰ বাবে অগ্ৰণী ভূমিকা লৈছিল। চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত আলোচনী জোনাকীও অসমৰ এক নতুন যুগৰ সূচনা কৰিছিল। আৰু এটা কোশ্চিন, শৰ্ট কোশ্চিন, ভেৰি ইম্পৰ্টেন্ট। এই অভা উষাৰ প্ৰতিষ্ঠাই, এই অভা উষাৰ নেতৃত্বতেই জোনাকী আলোচনী অসমত প্ৰকাশ পাইছিল। সেই জোনাকী আলোচনীখন প্ৰকাশ পাইছিল 1889 চনত। এই জোনাকী কাকতখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। তেনেহলে অভা উষাৰ দ্বাৰা প্ৰতিষ্ঠিত বাৰ্তা আলোচনীখনৰ নাম আছিল জোনাকী। ভালকৈ মনত ৰাখিবা, ভেৰি ইম্পৰ্টেন্ট কোশ্চিন। যে অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম আছিল অৰুণোদয়, যি প্ৰকাশ পাইছিল 1846 চনত। তোমালোকে নিশ্চয়কৈ জানা। আৰু এইটো প্ৰকাশ পাইছিল শিৱসাগৰৰ পৰা আৰু তাৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। এইটো হল অৰুণোদয়। তেনেহলে অৰুণোদয় প্ৰকাশ পায় 1846 চনত। অৰুণোদয় প্ৰকাশ পাইছিল শিৱসাগৰৰ পৰা, প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। তাৰ পিছতেই অৰ্থাৎ অভা উষাৰ নেতৃত্বত অসমত প্ৰকাশ পাইছিল আলোচনীখন জোনাকী, আৰু সেই জোনাকী প্ৰকাশ পাইছিল 1889 চনত। আৰু তাৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। ভেৰি ইম্পৰ্টেন্ট কোশ্চিন। এই ব্ৰডৰ ভিতৰত শৰ্ট কোশ্চিন যদি কেতিয়াবা আহে তেনেহলে আহিব পাৰে। আমি এতিয়া পৰৱৰ্তী কোশ্চিনৰ ফালে যাম। নেক্সট কোশ্চিনটো হল যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। ভেৰি ইম্পৰ্টেন্ট কোশ্চিন। তোমালোকে জানাই যোৰহাটৰ সাৰ্বজনিক সভা আৰু আসাম এছ'চিয়েশ্যন। আসাম এছ'চিয়েশ্যনৰ পৰা এইবেলি 2025 চনত কোশ্চিন আহিছিল। গতিকে তোমালোকৰ যোৰহাটৰ সাৰ্বজনিক সভাটো বহুত ইম্পৰ্টেন্ট হয়। এইটো কেৱল এই ক্লাছতেই নহয়, তোমালোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰত যদি যোৱা, যেতিয়া মেট্ৰিক পাছ কৰি যাবা, তোমালোকে আৰ্টছত পঢ়িলেও ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰতো সেইটো পাবা। গতিকে বহুত এটা ইম্পৰ্টেন্ট কোশ্চিন হয়, ভালকৈ মনত ৰাখা। যোৰহাটৰ সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাটৰ সাৰ্বজনিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমলীয়া ৰজা, আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। গতিকে এইখিনিতে শৰ্ট কোশ্চিন কেতিয়াবা আহিব পাৰে। যোৰহাটৰ সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল, কাৰ নেতৃত্বত হৈছিল? তোমালোকে ভালকৈ মনত ৰাখিবা, যোৰহাটৰ সাৰ্বজনিক সভা হৈছিল জগন্নাথ বৰুৱাৰ নেতৃত্বত। কাৰ নেতৃত্বত? জগন্নাথ বৰুৱাৰ নেতৃত্বত। কেতিয়া হৈছিল? 1884 চনত হৈছিল। কেতিয়া? 1884 চনত। প্ৰথম সভাপতি কোন আছিল? প্ৰথম সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ। ৰজা নৰনাৰায়ণ সিংহ বা ৰজা নৰনাৰায়ণ সিংহক মাজুমলীয়া ৰজা বুলিও কোৱা হৈছিল। গতিকে আৰম্ভণিখিনিৰ পৰাও কিন্তু শৰ্ট কোশ্চিন কেতিয়াবা পৰীক্ষাত আহিব পাৰে, ভালকৈ মনত ৰাখিব। জগন্নাথ বৰুৱাৰ আশা ধুনীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনে আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। ভেৰি ইম্পৰ্টেন্ট। অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠানটোৰ নাম কি? তোমালোকে লিখিবা যোৰহাটৰ সাৰ্বজনিক সভা। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল, যে যোৰহাট সাৰ্বজনিক সভা গঠন হোৱাৰ মূল উদ্দেশ্যসমূহ কি কি আছিল?
যোৰহাট সাৰ্বজনিক সভা গঠন হোৱাৰ মূল উদ্দেশ্য আছিল, প্ৰথম যেটো উদ্দেশ্য ৰাইজৰ আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, এইটো হল প্ৰথম উদ্দেশ্য। ৰাইজে কি ক'ব বিচাৰিছে, ৰাইজৰ আশা কি, এইটো চৰকাৰক জনাব লাগে। দ্বিতীয়তে আছে চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা, চৰকাৰে কি কৰিব বিচাৰিছে এইটো আমি জনসাধাৰণক বুজাই দিব লাগে, কাৰণ সকলো জনসাধাৰণ সেইবোৰ বুজি নাপায়। তৃতীয়তে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা, জনসাধাৰণ যেটো অৱস্থাত আছে তাৰ উন্নতি সাধন কৰা, এই তিনিটাই আছিল যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্য। গতিকে কোশ্চিনটো যদিও যোৰহাটৰ সাৰ্বজনিক সভাৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে, ইয়াৰ পৰা পাঠ হৈ কোশ্চিন আহিব পাৰে। যোৰহাটৰ সাৰ্বজনিক সভাৰ তিনিটা উদ্দেশ্য লিখা, তেতিয়া আৰম্ভণিখিনি ধুনীয়াকৈ দি এই উদ্দেশ্য তিনিটা লিখি দিলেই হ'ব। নেক্সটত যাম। যদিও এই সভায় প্ৰত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল। এই ক্ষেত্ৰত সভায় গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী তলত উল্লেখ কৰা হল। যোৰহাটৰ সাৰ্বজনিক সভাৰ আমি যেনেকৈ তিনিটা উদ্দেশ্য পাইছো, ইয়াত তিনিটা কাৰ্য আছে। গতিকে কেতিয়াবা পৰীক্ষাত আহিব পাৰে যোৰহাট সাৰ্বজনিক সভাৰ তিনিটা কাৰ্যাৱলী উল্লেখ কৰা, তেতিয়া তোমালোকে এইখিনি লিখিলে হ'ব। প্ৰথম কাৰ্য 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। দ্বিতীয় নম্বৰ কাৰ্য 1892-93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধিতা কৰিছিল। তৃতীয় নম্বৰ কাৰ্য 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল। এই তিনিটাই হল যোৰহাট সাৰ্বজনিক সভাৰ মূল কাৰ্য। গতিকে তিনিটা উদ্দেশ্য পালো, তিনিটা কাৰ্য পালো। ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। নেক্সট চাম। এই সভাই 1905 চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁলোকে পূৰ্ব বংগৰ সৈতে অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল। জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত সাৰ্বজনিক সভা দুৰ্বল হৈ পৰিছিল যদিও 1921 চনলৈকে এই কোনোমতে জীয়াই আছিল। এই যোৰহাটৰ সাৰ্বজনিক সভা, যদি প্ৰশ্নটো যেনেকৈ ইয়াত দিয়া হৈছে তেনেকৈ আহে, যোৰহাটৰ সাৰ্বজনিক সভাৰ বিষয়ে চমুকৈ লিখা, তেনেহ'লে এইখিনি লিখিবা। যদি এনেকৈ নাহে যে যোৰহাটৰ সাৰ্বজনিক সভাৰ তিনিটা উদ্দেশ্য লিখা, তেনেহ'লে উদ্দেশ্য তিনিটা লিখি দিলে হয়। যদি প্ৰশ্ন আহে যোৰহাটৰ সাৰ্বজনিক সভাৰ কাৰ্যাৱলীবোৰ কি কি, তেনেহ'লে কাৰ্যাৱলী তিনিটা কি আছে, সেই কাৰ্যাৱলী তিনিটা লিখি দিলেই এনচাৰটো হৈ যাব। গতিকে আমি নেক্সট কোৱেশ্চনৰ ফালে যাম। পনেরো নম্বৰ কোশ্চেন। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। তোমালোকে তিনিটা বিখ্যাত আন্দোলন পাইছা, আমি তিনিটা নহয়, আমি চাৰিটা কম। স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন। এই চাৰিটা আন্দোলনৰ পৰা আমি দেখিবলৈ পাওঁ প্ৰত্যেক বছৰে প্ৰায় এটা এটা কোশ্চিন আহে। গতিকে এইবুলি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। কোশ্চিন এনচাৰটো অলপ ভালকৈ চাবা। আইন অমান্য আন্দোলন আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ পৰ্যায়। 1928 চনত পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে 1930 চনত আইন অমান্য আন্দোলনৰ আহ্বান জনায়।
প্ৰশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট আইনসমূহ অমান্য কৰাটোই ইয়াৰ উদ্দেশ্য আছিল। ইয়াৰ পৰা আমি কেতিয়াবা কেতিয়াবা প্ৰশ্ন অহা দেখিবলৈ পাওঁ। আইন অমান্য আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত যি আন্দোলনটো হল, প্ৰথমে কোনটো আইন অমান্য হৈছিল আমি আগতে পাই আহিছিলো বেলেগ টপিকছত। তোমালোকে কি লিখিবা? যে লিখিব লাগিব যে লোন আইন, যে আইন অমান্য আন্দোলনত প্ৰথম অমান্য কৰা আইনটো আছিল লোন আইন। মনত থাকিবনে তোমালোকৰ? অলপ ভালকৈ দেখিবা। নেক্সটত আমি আহিম। অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জৰ্জ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোন সত্যাগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল। অসমৰ হৈ লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, শৰ্ট কোৱেশ্চন আহিব পাৰে। যে দাণ্ডি যাত্ৰাৰ সময়ত তোমালোকে জানা মহাত্মা গান্ধীৰ মুঠ সতীৰ্থ আছিল ৭৮ জন। তাৰ পৰা অসমৰ এজন সতীৰ্থ আছিল মহাত্মা গান্ধীৰ, বা দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিজনে আছিল লীলাধৰ বৰুৱা। ভেৰি ইম্পৰ্টেণ্ট শৰ্ট কোৱেশ্চন, লীলাধৰ বৰুৱা। কিন্তু লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিয়ে। অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তৰুণ ৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আইন অমান্য আন্দোলনলৈ কোনো উৎসাহই আছে। আনহাতে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী আদি নিষ্ঠাবান কৰ্মীসকলে সীমিত অৰ্থনৈতিক পৰিসৰৰ মাজত সক্ৰিয়ভাৱে সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল। তাৰমানে কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত অলপ মত বিৰোধ হৈছিল। কিছুমানে কৈছিল অসম কংগ্ৰেছে এতিয়া এই আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে প্ৰস্তুতি লোৱা নাই। আকৌ কিছুমানে এই আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে বা আন্দোলন কৰাৰ কাৰণে আগবাগ লৈছিল। এই নেতাবোৰৰ নাম তোমালোকে দেখিবলৈ পালা। অমিয় কুমাৰৰ দৰে যুৱ নেতাই ছাত্ৰসকলৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল, কিন্তু ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশাজনক। 1930 চনৰ 14 এপ্ৰিলত নেহৰুক আৰু 5 মেত গান্ধীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বৃহৎ সংখ্যক ছাত্ৰই হৰতাল কাৰ্যত অংশগ্ৰহণ কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। এই ছাত্ৰসকল আন্দোলনৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যে সেই সময়ত J.R. কানিংহামে, বানানটো ভুল হৈছে, 1930 চনত এখন চাৰ্কুলাৰ জাৰি কৰিছিল। তেনেহলে ইয়াতো কোৱেশ্চন আহে, কোনখন আইনৰ সময়ত J.R. কানিংহামে চাৰ্কুলাৰ জাৰি কৰিছিল? কি লিখিবা? আইন অমান্য আন্দোলন। আইন অমান্য আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল? 1930 চনৰ পৰা 1934 চনলৈকে চলিছিল। J.R. কানিংহামে কি চাৰ্কুলাৰ জাৰি কৰিছিল? 1930 চনৰ জুলাই আৰু আগষ্ট মাহত 15,186 জন মুঠ ছাত্ৰৰ প্ৰায় 3,117 জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। ইয়াৰ পিছতে এই কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰা হৈছিল। 50% মাটিৰ খাজনা হেৰাসৰ দাবীৰে খেতিয়কসকলেও আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে আইন উলংঘা কৰাৰ চেষ্টাও চলিছিল। ছাত্ৰসকলে এই আন্দোলন হুৰমা উপত্যকালৈকে প্ৰসাৰিত হৈছিল। হুৰমা উপত্যকা মিন্স বৰাক উপত্যকা, অৰ্থাৎ বৰাক উপত্যকালৈকে এই আন্দোলন প্ৰসাৰিত হৈ গৈছিল। আৰু J.R. কানিংহামে কি চাৰ্কুলাৰ জাৰি কৰিছিল? চাৰ্কুলাৰটো এইটো আছিল যে কোনো ছাত্ৰ ছাত্ৰী আনকি অভিভাৱকসকলেও কোনো আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিব। যদি ছাত্ৰ ছাত্ৰীসকলে আন্দোলনত অংশগ্ৰহণ কৰে তেনেহলে তেওঁলোকৰ ছাত্ৰবৃত্তি দিয়া নহব,
আৰু অভিভাৱকক শাস্তি বিহা হ'ব। এইখিনি আছিল J.R. কানিংহামৰ সাৰ্কুলাৰ। আমি নেক্সট কোশ্চেনৰ ফালে যাম। And it a very important question. 16 number, 16 number question. রায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, ভৱানী চৰণ ভট্টাচাৰ্য আদিয়ে মুখ্য ভূমিকা লৈছিল। ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতাও কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্ৰাজিং কৰ বন্ধ কৰা। ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন আহিব পাৰে। ৰায়ত সভাৰ মূল উদ্দেশ্য কি আছিল? গ্ৰাজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। তেনেহলে ৰায়ত সভাসমূহৰ মূল তিনিটা উদ্দেশ্য আছিল। প্ৰথম উদ্দেশ্য আছিল গ্ৰাজিং কৰ বন্ধ কৰিব লাগে। গ্ৰাজিং মিন্স ঘাঁহ। আমি গৰু মহক যি ঘাঁহ খুৱাও তাৰ ওপৰতো ইংৰাজ চৰকাৰে কৰ লগাইছিল, সেইটো বন্ধ কৰিব লাগে। মাটিৰ খাজনা হ্ৰাস কৰিব লাগে, কমাব লাগে আৰু পূৰ্ব বংগৰ পৰা যিবোৰ প্ৰব্ৰজন হৈ আছে সেই প্ৰব্ৰজনবোৰ ৰোধ কৰিব লাগে। এই তিনিটা আছিল ৰায়ত সভাৰ মূল উদ্দেশ্য। অৱশ্য 1861 পৰা 1893 চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰংগিয়া, লচিমা, সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিল। 1930 পৰা 34 চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসমৰ প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসমত পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল। এই সময়ছোৱাত কংগ্ৰেছ নেতাসকলে কৃষকসকলৰ ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টাও কৰিছিল। 9 দুৱাৰ আৰু 6 দুৱাৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল। ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন। ৰায়ত সভাসমূহৰ ভিতৰত প্ৰায় 300খন ৰায়ত সভা যে গঠন কৰিছিল, তাৰ ভিতৰত 2খন ৰায়ত সভা বেছি শক্তিশালী আছিল। এই দুখন 9 দুৱাৰ আৰু 6 দুৱাৰ ৰায়ত সভা। গতিকে কোশ্চিন আহিব পাৰে 9 দুৱাৰ আৰু কোন দুখন ৰায়ত সভা বেছি শক্তিশালী আছিল? 9 দুৱাৰ আৰু 6 দুৱাৰ ৰায়ত সভা বেছি শক্তিশালী আছিল। ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰা হয়। আৰু এই ৰায়ত সভাসমূহৰ পৰা সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হল? তেনেহলে 1933 চনত। সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হল? 1933 চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হল। শৰ্ট কোশ্চিন আহিব পাৰে। ইয়াৰ প্ৰথম অধিৱেশন যোৰহাটৰ তিলিকিয়ামত। তেনেহলে সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? যোৰহাটৰ তিলিকিয়ামত বহিছিল। কেতিয়া বহিছিল? 1933 চনৰ 8 এপ্ৰিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈ কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈ সভাপতিত্ব অনুষ্ঠিত সভা, অর্থাৎ নবীন চন্দ্র বৰদলৈ সভাখন প্ৰতিষ্ঠিত হৈছিল বা নবীন চন্দ্ৰ প্ৰথম সভাপতি আছিল। 1934 চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয়খন অধিৱেশনত কমেও 3000 কৃষকে অংশগ্ৰহণ কৰিছিল। এই অধিৱেশনৰ সভাপতি আছিল ডাক্তাৰ হৰে কৃষ্ণ দাস। 1934 পৰা 1939 চনৰ ভিতৰত অসমত প্ৰায় 300খন ৰায়ত সভা আছিল। কংগ্ৰেছ মন্ত্ৰী সভা গঠন হোৱাত 1939 চনৰ পৰা ৰায়ত সভাসমূহৰ কাম কাজ নোহোৱা হৈ আহিছিল আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহৰ ৰায়ত সভাসমূহ সামৰি লৈছিল। গতিকে এই কোশ্চিনটোৰ পৰা আৰু ব্লেক কৰি দিব পাৰে
রায়ত সভাসমূহৰ মূল উদ্দেশ্য কি আছিল? ইতিমধ্যে আমি পাইছো রায়ত সভাৰ তিনিটা উদ্দেশ্য আছিল। গ্ৰাজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা, পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ইয়াৰ উপৰি কোশ্চিন আহিব পাৰে রায়ত সভাসমূহৰ ভিতৰত কোন দুখন রায়ত সভা বেছি শক্তিশালী আছিল? তোমালোকে ইতিমধ্যে পাইছা। তাৰ পিছত কোশ্চিন হ'ব পাৰে রায়ত সভাসমূহৰ পৰা সদৌ অসম ৰায়ত সভা যে গঠন হল, কেতিয়া গঠন হল? 1933 চনত। তাৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? যোৰহাটৰ তিলিকিয়ামত। কোনে সভাপতিত্ব কৰিছিল? কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈ। দ্বিতীয়খন সভা কেতিয়া বহিছিল? সভা মিন্স অধিৱেশন কেতিয়া বহিছিল? 1934 চনত। কমেও কিমান কৃষক একেলগ হৈছিল? 3000। তাত সভাপতিত্ব কোনে কৰিছিল? ডাক্তৰ হৰে কৃষ্ণ দাস। এই সভাটো ক'ত বহিছিল? দেৰগাঁৱত অনুষ্ঠিত হৈছিল। এইখিনিও কোশ্চিন, সেই কোশ্চিনৰ ভিতৰৰ পৰা সাব কোশ্চিন হিচাপে দিব পাৰে।